ঘৰতে বহি বনাব পাৰিব ড্ৰাইভিং লাইসেন্স। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। নতুন বছৰত এটা অতি ভাল খবৰ। অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত। পুৱা নোপোৱাৰ দুমোজাতে বাগৰ খলালে আৰু এটা বছৰে। নৱবৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। চৰকাৰী ৰঙা ফিটাৰ মেৰ পেচ আঁতৰ কৰিবলৈ দায়িত্ব গ্ৰহণ কৰাৰ দিনৰে পৰাই নতুন নতুন পদক্ষেপ লৈ আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কামৰ সৈতে জনতাই প্ৰত্যক্ষ যোগাযোগ স্থাপনৰ বাবে নিত নতুন পন্থা গ্ৰহণ কৰিছে। সেৱা সেতুৱে হওক বা মিছন বসুন্ধৰাই হওক, ডিজিটেল সেৱাৰ জৰিয়তে জনতাৰ কষ্ট লাঘৱ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। নৱবৰ্ষৰ প্ৰথমটো দিনতে ড্ৰাইভিং লাইসেন্সক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ড্ৰাইভিং লাইসেন্স এখন পাবলৈ আপুনি চাগৈ বহু হাৰাশাস্তি কৰিবলগীয়া হৈছে বা ভুগিবলগীয়া হৈছে। ঘণ্টা ঘণ্টা ধৰি জিলা পৰিবহণ বিষয়া বা DTOৰ কাৰ্যালয়ত শাৰী পাতি থাকিবলগীয়া হৈছে। শাৰী পাতি কেতিয়াবা আপুনি লাইসেন্সৰ টেষ্ট নিদিয়াকৈ উভতিব লগা হৈছে বা উভতি আহিব লগাও হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছৰে পৰাই লাৰ্ণাৰ লাইসেন্স অনলাইনত লাভ কৰাৰ ব্যৱস্থা কৰিছিল, কিন্তু নৱবৰ্ষৰ প্ৰথম দিনতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে DTO অফিচত নোযোৱাকৈ ড্ৰাইভিং লাইসেন্স প্ৰদানৰ চিন্তা চৰ্চা কৰা হৈছে আৰু ড্ৰাইভিং শিক্ষণ প্ৰতিষ্ঠানসমূহৰ পৰা ড্ৰাইভিং লাইসেন্স প্ৰদানৰ চিন্তা চৰ্চা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত অধ্যয়ন কৰি যদি ডক্টৰেট ডিগ্ৰী লাভ কৰিব পাৰি, তেনে ড্ৰাইভিং শিক্ষণ প্ৰতিষ্ঠানৰ পৰা ড্ৰাইভিং লাইসেন্স কিয় লাভ কৰিব নোৱাৰে। জিলা পৰিবহণ বিভাগে 2024 চনত ড্ৰাইভিং লাইসেন্স প্ৰদানৰ ব্যৱস্থা সলনি কৰিব লাগে। বৰ্তমান ড্ৰাইভিং শিক্ষণ প্ৰতিষ্ঠান গঢ়াত মনোনিৱেশ কৰিব লাগে। জিলা পৰিবহণ বিষয়াৰ লগ কৰি লাইসেন্স লোৱাৰ পদ্ধতি সলনি কৰি ড্ৰাইভিং শিক্ষণ প্ৰতিষ্ঠানৰ পৰা লাইসেন্স লোৱাৰ ব্যৱস্থা কৰিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন অসম।